আমার মটর চালক পন্থাৰ সভাপতি সম্পাদক আৰু আঞ্চলিক বিষয়ববীয়াসকল আৰু ইয়াৰ দল সংগ্ৰামত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী সদস্যক আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। আজি দ্বিতীয় কাৰ্যসূচী মতে আছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি। এই শ্ৰদ্ধাঞ্জলিত শ্ৰদ্ধা জনাবৰ কাৰণে আমাৰ ইয়াত উপস্থিত থকা দল সংগঠনৰ বিষয়ববীয়া সকলোক মই আহ্বান জনাইছোঁ। এজন এজনকৈ আগবাঢ়ি আহি শ্ৰদ্ধাঞ্জলি অংশগ্ৰহণ কৰিবৰ কাৰণে এই শ্ৰদ্ধাঞ্জলিৰ পিছতে আমাৰ মাজত উপস্থিত আছে এগৰাকী কণ্ঠশিল্পী যুৱতৰা ব্যৱসায়ী সন্থাৰ সন্মানিত সভাপতি সম্পাদক আৰু আমাৰ স্থানীয় শিক্ষক আব্দুল্লাহ আহমেদ ডাঙৰীয়া তেখেতসকলক আমি অনুৰোধ জনাইছোঁ। আপোনালোক যদি অলপ অতি আঁতৰাইছে এইটো এগৰাকী সম্মানিত সদস্য তথা মিৰাজৰ অঞ্চলৰ বিশিষ্ট সমাজসেৱী আব্দুল লতিফ ডাঙৰীয়া গোটেই অসমক সদায় বিশ্বৰ আগত ভাঙি পৰিছিলে, যাৰ কণ্ঠৰ মাজত অযুত শক্তি, যি শক্তিয়ে হাজাৰজনক সদায় প্ৰেৰণা দি আহিছিলে, উৎসাহ দি আহিছিলে। অসমীয়া হিচাপে আমাক পৰিচয় কৰাই দি আছিলে। এনেকুৱা এজন কণ্ঠক আমি অসমীয়াই আজি আমি হেৰুৱাই আহিছোঁ। গতিকে এই ক্ষেত্ৰত আজি আমিও প্ৰশ্ন উত্থাপন কৰিছোঁ, এই বিষয়টো উচিত তদন্ত হ'ব লাগে। যদি এই মৃত্যুৰ আগত কোনোবা ব্যক্তি যদি অন্তৰ্ভুক্তভাৱে লুকাই আছে, সেই কথাটো পোহৰলৈ আহিব লাগে। গতিকে এইটো আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যে এই বিষয়টো উচিত তদন্ত হওক। আমি মিৰাজৰ অঞ্চলবাসী ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকেও শ্ৰদ্ধাঞ্জলিৰ ওচৰত ভাগ লওক। এজন এজনকৈ শাৰী পাতি আহি শ্ৰদ্ধাঞ্জলিৰ ওচৰত ভাগ ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। ফাহিম আহমেদ ডাঙৰীয়াক, ছাত্ৰ নেতা ফাহিম আহমেদ ডাঙৰীয়াক আমি আগবাঢ়ি আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। এয়া ফাহিম আহমেদ ডাঙৰীয়া, ছাত্ৰ নেতা। আজি অনুষ্ঠানত উপস্থিত আছে যুৱ সমাজ সেৱক তথা ছাত্ৰ সংহিতা ছাত্ৰৰ প্ৰতিনিধি মিৰাজুদ্দিন ডাঙৰীয়াক আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। শাকিলুজ্জামান ডাঙৰীয়া, আসসালামু আলাইকুম। শ্ৰদ্ধাৰ মুৰাজাৰ ব্যৱসায়ী সন্থাৰ সভাপতি সম্পাদক ডাঙৰীয়া, আমচৰ সভাপতি সম্পাদক ডিষ্ট্ৰিক্ট, বিষয়ববীয়াসকল উপস্থিত, মটৰ চালক সন্থাৰ সভাপতি সম্পাদক ডাঙৰীয়া, আপোনালোকে সকলো নিশ্চয় জ্ঞাত আমাৰ কাৰণে এটা খোলা দিন, খোলা অধ্যায় আহি গ'ল। আমি যিটো ভবা নাছিলোঁ, সপোনত ভবা নাছিলোঁ, তেনেকুৱা এটা পৰ্যায় আহি গ'ল। যোৱাকালি হঠাৎ আমাৰ খবৰ আহিল, আমাৰ নয়নৰ মণি, আমাৰ সকলোৰে আবেগৰ গান গোৱা, আমাৰ মনৰ কণ্ঠখিনি তেখেতৰ মুখেৰে প্ৰকাশ কৰা
জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ পৰা বহু দূৰলৈ গুচি গ'ল। হয়তো বিদেশৰ মহাসাগৰখনে হয়তো আমাৰ আবেগ বুজা নাই, আমাৰ অনুভূতি বুজা নাই। যদি আবেগ বুজিলে হয়, বিদেশৰ মহাসাগৰখনে যদি আমাৰ অনুভূতি বুজিলে হয়, হয়তো আমাৰ জুবিন দাক আকৌ ঘূৰাই দিলে হয়। নিশ্চয় ব্ৰহ্মপুত্ৰ হ'লে নিশ্চয় আমাৰ জুবিন দাক হয়তো ঘূৰাই দিলে হয়, কিয়নো ব্ৰহ্মপুত্ৰই আমাৰ আবেগ আমাৰ অনুভূতি সকলো বুজি পায়। কিন্তু বিদেশৰ সাগৰে আমাৰ আবেগ অনুভূতি একো নুবুজিলে।